নমস্কাৰ। আজিৰ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম মানুহ অসুখী কিয় হয়, মানুহ দুখী কিয় হয়। মনোবিজ্ঞানৰ মতে মানুহ দুখী হোৱাৰ কাৰণসমূহ কি কি, অসুখী হোৱাৰ কাৰণসমূহ কি কি। আপুনি যদি এই কাৰণসমূহ গম পায়, নিজকে নিশ্চয় এই সমস্যাৰ পৰা বা এই অসুখী আপোনাৰ সমস্যাৰ পৰা, এই মানসিক অন্তৰ্দ্বন্দ্বৰ পৰা নিজকে মুক্ত কৰিব পাৰিব। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মনোবিজ্ঞানৰ মতে মানুহ অসুখী হোৱা সেইসকল মানুহ বেছি অসুখী হয় যিসকল মানুহৰ কাম সময়মতে নহয় বা যিসকল মানুহে কাম সময়মতে নকৰে। যিসকল মানুহে বেছি ভাবি থাকে কি হ'ব, কি নহ'ব, কি কৰিলোঁ, কি নকৰিলোঁ, বেছি ভাবি থাকে সেইসকল ব্যক্তি বেছি অসুখী হয়। যিসকল ব্যক্তিয়ে বেছি দেৰিকৈ শুৱে বা বেছি দেৰিকৈ উঠে, ৰাতিপুৱা খুব দেৰিকৈ বিচনাৰ পৰা উঠে বা আপোনাৰ খুব দেৰিকৈ শুৱে, ৰাতি 12টা 1টাত শুৱে বা আপোনাৰ 9টা 10টাত উঠে। আমি সৰুতেই পঢ়িছিলোঁ আৰ্লি টু বেড এণ্ড আৰ্লি টু ৰাইজ মেক্স এ মেন হেল্ডি ৱেলথি এণ্ড ৱাইজ। গতিকে আমি অসুখী নোহোৱাৰ কাৰণে সোনকালে শোৱা অভ্যাস কৰক, সোনকালে উঠা অভ্যাস কৰক, সময়ৰ কাম সময়মতে কৰক, বেছি ভাবি থাকি লাভ নাই, যি কৰিলোঁ বা যি নকৰিলোঁ, আগবাঢ়ি যাওক নিজৰ কামত, নিজৰ হেৰিত। আৰু আপোনাৰ কি হ'ব, এক্সাৰচাইজ কৰিব, এক্টিভনেছ বঢ়াব। এক্সাৰচাইজ মিনছ এক্টিভনেছ। আপোনাৰ এলাহটো আপুনি ত্যাগ কৰিব। এলেহুৱা ভাৱ ব্যক্তিসকলেও বেছি অসুখী হোৱা দেখা যায়। গতিকে এলাহ ভাৱ ত্যাগ কৰিব, আননেচেচাৰী ষ্ট্ৰেছ লৈ নাথাকিব, আননেচেচাৰী চাপ নল'ব আৰু হেল্ডি খাদ্য খাব। যিসকল ব্যক্তি বেছি আপোনাৰ আনহেল্ডি খাদ্যসমূহ খায়, আপোনাৰ যিবোৰ ধৰক ফাষ্ট ফুড, জাংক ফুড, আপোনাৰ ৰাগিয়াল দ্ৰব্য হ'ব, আনহেল্ডি খাদ্যসমূহ খায়, সেইসকল ব্যক্তি অসুখী হোৱা দেখা যায়। গতিকে নিউট্ৰিচিয়াছ খাদ্যসমূহ খাওক, আপোনাৰ সময়ৰ কাম সময়ত কৰক, সময়মতে শুৱক, সময়মতে উঠক, এক্টিভনেছটো বঢ়াওক। এইখিনি কৰক, নিশ্চয় আপুনি দেখিব আপুনি যদি অসুখী হৈ আছে, আপোনাৰ যদি দুখ আছে, সেইবোৰ লাহে লাহে কমাব, আপুনি ফূৰ্তিত থকা আৰম্ভ কৰিব। আজিলৈ এইখিনিয়ে। পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনাক প্ৰস্তুত হ'ম। ধন্যবাদ, নমস্কাৰ।